হেল্ল' গাইজ, পিছে আপোনালোকৰ কাৰ ক'ত বিহু চলি আছে একবাৰ ক'বনে? পিছে আমাৰ আৰু বিহু বুলি ক'ব গ'লে একদম ডাঙৰে আয়োজন। একদম ৰাতিপুৱাৰ পৰা মানে ৰাতিকলৈকে খানাই চলি আছে। মাংসৰ পৰা মাছৰ পৰা যি লাগে আৰু মাছ মাংস চাই আৰু আমনি লগা হৈছে। খাবাতো ইচ্ছা নাই, ইফালে বনোৱা খুব চলি আছে। পিছে সেনেকৈ কোনে ক'ত বিহু খাই আছে অকণমান জনাব। আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল দেই। সেনেকৈ আৰু বিহু কৰি একদম গান বাজনা। আজি আৰু শুৱা শুই নাই। আজি আৰু যিহেতু একদম মাঘ বিহুৰ কথা, ইফালে দেখিছেনে গাহৰি মাংস বনাই আছোঁ। আৰু সেইখিনি দেখিছেনে, সেইখিনি কেঁচাটো যে ব্ৰইলাৰ মাংস, এইখিনি বোলে বাঁহৰ চুঙাত দি মানে পুৰিব। সেনেকৈ বোলে বাঁহৰ চুঙাত দিয়া খাব আৰু তাৰপিছত বাকী এইখিনি গাহৰি মাংস হৈ গ'ল। আৰু কি ক'ম, মাংস মানে বনোৱা চাই আমনি লাগিছে। একদম মাংস কেতিয়াৰ পৰা খায়ে আছোঁ আৰু মইতো খাব নোৱাৰিমেই। বাকী সেইখিনি মাংসৰ আঞ্জা হ'ল। আৰু এইখিনি হৈছে এতিয়া মাছৰ কণীটো একদম বৰা পকৰা যি কয় সেনেকৈ বনাইছে আৰু পিঠাগুড়িৰ লগত। আৰু এইটো দেখিছেনে কলৰ বাকলি, এইটো চাই নিশ্চয় ভাবিছে এইটো কি কামত আহিব বুলি। এইটো আমাৰ পিঠা বনোৱাত কামত আহিব দেই। এইখিনি চাউল গুড়ি, তাৰপিছত সেইখিনি আৰু একদম মিক্স কৰা হৈ গ'ল। সেই মাছৰ কণীটো বইল কৰি তাৰপিছত অকণমান চাউল গুড়ি, তাৰে পিছত পিঁয়াজ কেঁচা জ্বালা সেইখিনি একদম মিহি কৰি কাটি ফেলে দি ফেলে আৰু এনেকৈ সৰুকৈ বৰা নিচিনাকৈ দি দিছোঁ। টাৱাটোত অলপমান তেল দি ফেলে এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম। যেতিয়ালৈকে আৰু ভাজাটো নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। এতিয়া আৰু ভাজাটো হোৱাৰ পিছত নমাই দিম। এনেকৈ খাই কোন ভাল পায়। আজি আৰু কি জানেনে, একদম এইখিনি খোৱা লোৱা শেষ কৰি আজি আৰু মানুহ আমাৰ ঘৰত শুৱা শুই নাই। এইখিনি শেষ কৰি আকৌ পিঠাৰ কামত লাগিব। মাঘ বিহুৰ